365 ডিজিটেল আৰু ডাঙৰ খবৰ লৈ আহিছো ঈদৰ দিনাই গৌৰৱ গগৈয়ে নামাজ আদায় কৰিছে গুৱাহাটীৰ এটা মছজিদত নামাজ আদায় কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু মুছলমান সমাজৰ সৈতে একেলগে নামাজত বহিল গৌৰৱ গগৈ আমি জানাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এক্সক্লুসিভ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো সাংসদ গৌৰৱ গগৈৰ নামাজ আদায় ঈদৰ দিনাই গৌৰৱ গগৈৰ নামাজ আদায় আমি দেখুৱাইছো আপোনালোকক সেই দৃশ্যাংশ মুছলমান সমাজৰ সৈতে একেলগে বহি নামাজ আদায় কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু আমবাৰী বুঢ়া জামে মছজিদত নামাজ আদায় কৰিছে গৌৰৱ গগৈয়ে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ সাংসদ গৌৰৱ গগৈৰ পুৱাই নামাজ আদায় আমবাৰী বুঢ়া জামে মছজিদত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো নামাজ আদায় কৰিছে সকলোৰে লগত একেলগে বহি নামাজ আদায় কৰিছে আৰু মুছলমান সমাজৰ সৈতে একেলগে নামাজ আদায় আমবাৰী বুঢ়া জামে মছজিদত গৌৰৱ গগৈৰ আমি দৃশ্যাংশ দেখুৱাইছো আপোনালোকক এয়া চাওক সাংসদ গৌৰৱ গগৈৰ নামাজ আদায় আমবাৰী বুঢ়া জামে মছজিদত নামাজ আদায় কৰিছে ঈদৰ দিনাই পুৱাই নামাজ আদায় কৰিলে গৌৰৱ গগৈয়ে সাংসদ গৌৰৱ গগৈৰ নামাজ আদায় আমবাৰী বুঢ়া জামে মছজিদত নামাজ আদায় সাংসদ গৌৰৱ গগৈৰ আৰু গুৱাহাটীৰ আমবাৰী বুঢ়া জামে মছজিদত নামাজ আদায় কৰিছে এইদৰে দেখিবলৈ পাইছে আৰু DY 365 এক্সক্লুসিভ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো সমূহীয়া নামাজত অংশ লৈছে সাংসদ গৌৰৱ গগৈয়ে আৰু ইছলাম ধৰ্মাৱলম্বী যিসকল লোক তেওঁলোকে ঈদৰ বাবে যি নামাজ আদায় কৰিবলৈ গৈছিল আমবাৰী বুঢ়া জামে মছজিদত আৰু তাত একেলগে সকলোৰে লগত নামাজ আদায় কৰিছে সাংসদ গৌৰৱ গগৈয়ে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাইছো সাংসদ গৌৰৱ গগৈৰ নামাজ আদায় বুঢ়া জামে মছজিদত আমবাৰী বুঢ়া জামে মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে একেলগে নামাজ আদায় কৰিলে সাংসদ গৌৰৱ গগৈয়ে সকলোৱে দোৱা কৰিব মৃত্যু ব্যক্তিসকলৰ কাৰণে বেমাৰীৰ কাৰণে সমাজত যিসকল লাচাৰ জুলুমৰ শিকাৰ হৈছে তেওঁলোকৰ কাৰণে আৰু বিশেষ কৰি আমাৰ এই ফিলিস্তিনত যিসকলে মুজলুম হৈ আছে যিসকল অত্যাচাৰৰ শিকাৰ হৈ আছে তেওঁলোকৰ কাৰণেও দোৱা কৰিব দোৱা কৰক আল্লাহুম্মা আমিন আলহামদুলিল্লাহ الذي هدانا لهذا وما كنا لنهتدي لولا أن هدانا الله ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين ربنا هب لنا من أزواجنا وذرياتنا قرة أعين واجعلنا للمتقين إماما اللهم رب ارحمهما كما ربيانا صغيرا وقل رب ارحمهما كما ربيانا صغيرا ربنا أتمم لنا نورنا واغفر لنا إنك على كل شيء قدير حسبنا الله ونعم الوكيل نعم المولى ونعم النصير لا إله إلا الله الحليم العظيم سبحان الله رب العرش الكريم لا إله إلا أنت سبحانك إني كنت من الظالمين فاستجبنا له ونجيناه من الغم وكذلك ننجي المؤمنين أي الله أي পরবর্তীকার আলম আয় আল্লাহ আমি ঈদের নামাজ সম্পূর্ণ করিল মাওলা
আয় আল্লাহ এ মাহ জোড়া রোজা রাখিছো, তারাবি পড়িছো, সেহেরি ইফতার করিছো, বিভিন্ন ধরনের আমাল করিছো, যাকাত ফিতরা দিয়া হইছে, আয় আল্লাহ কুরআন খতম করা হইছে, এইবিলাকৰ সওয়াব হাদিয়া আকা ইনামদার তাজদার মদিনা খাতিমুল আম্বিয়া জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের রোজা খরচ তুমি পৌঁছাই দিবা মাওলা। ताजा तमाम अंबिया किराम शुहदा किराम ताबईन तबे ताबईन बुजुर्गान दीन आइम्मा मुस्ताहिदीन पीर मुर्शिदान जमी उम्मत मुस्लिमा मुमिन मुमिनात मुस्लिम मुस्लिमात আমি হাজিরান জামাতুল খানদান বখানদান জীবন গুজরি গইছে আয়াল্লাহ আন্ধার কবরত আছে কি অবস্থাত আছে আমি নে জানো আয়াল্লাহ এই ঈদর মুহূর্তত আয়াল্লাহ আমি সকলোৱে মুর্দাগান সকলৰ হৈ দোয়া কৰিছো আয়াল্লাহ তেওঁলোকৰ কবৰ আযাব তুমি মাফ কৰি দিবা আয় আল্লাহ কবর তুমি জান্নাতের টুকরা বানাই দিবা কবর তুমি জান্নাতের বিছানা বিছাই দিবা মাওলা আয় আল্লাহ তুমি ওয়াদা করিছা আজি আমালোকৰ সকলোকে গুনাহ মাফ করার মাওলা নিষ্পাপ করার মাওলা আয় আল্লাহ আমি সকলোৱে দোয়া কৰিছো মাওলা আয় আল্লাহ জানি না জানি রাতি আন্ধাৰত দিনৰ পোহৰত শয়তানৰ ওয়াসওয়াসাত মানুহৰ পালাত কৰি জীবন ভুল কৰিছো মাওলা আয় আল্লাহ এই পবিত্র সময়ত আয় আল্লাহ আমালোকৰ সকলোৰে গুনাহ আৰু ভুল মাফ কৰি দিবা আয় আল্লাহ তুমি আরহামুর রাহিমিন আয় আল্লাহ তুমি আকরামুল আকরামিন তুমি আলিমুল গায়ব আলিমুম বিযাতিস সুদূর মানর অন্তর্যামী তুমি মাওলা আয় আল্লাহ আজি আয় আল্লাহ बहुते तुम्हारो सूरत हाथ उठाइছো मौला आय अल्लाह আমি জামাতে তোমার सूरत हाथ उठाइছো आय अल्लाह জামাতত কার কি নিয়ত আছে কার কি পেরেশানি কার কি অশান্তি কার কি দুঃখ বেদনা তুমি নিশ্চয় জানা মৌলা আয় আল্লাহ আমাদের সকলের পেরেশানি তুমি দূর করিবা মৌলা আয় আল্লাহ সমাজত তুমি শান্তি স্থাপন করিবা সমাজত তুমি শান্তি স্থাপন করিবা মৌলা জাতি ধর্ম নির্বিশেষে সকলের মাজত মিলাপ প্ৰীতি দান করিবা আয় আল্লাহ সকলের মাজত মিলাপ প্ৰীতি দান করিবা ফিতনা ফাসাদ ঝগড়ার পৰা আমালোক সকলকে হেফাজত করিবা হিংসাৰ পৰা হেফাজত করিবা হিংসাৰ পৰা হেফাজত করিবা আয় আল্লাহ আয় পরবর্তীকার আলম খাস করে আমালোক সকলকে নেক আমল করার তৌফিক দিবা নামাজ পড়নে वाला बनाई দিবা মৌলা सही रास्ता चलार तौफीक दिबा मौला आय अल्लाह तुम्हार प्यारा नबी आय अल्लाह আমালোকৰ কারণে আয় আল্লাহ বহুত ধরনের কষ্ট ত্যাগ করি স্বীকার করি কইছে মৌলা আয় আল্লাহ যাও উম্মতি করিছে মৌলা আয় আল্লাহ কিয়ামতের দিনাখনো যেতিয়া নবী সকলে নফসি নফসি করিব একমাত্র প্যারা নবী জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উম্মতি করি কান্দিব আয় আল্লাহ হে আমি প্যারা নবী জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সুন্নতের উপর আমল করার তৌফিক দিবা দিনের ফিকির करने वाला बनाई दिबा मौला मदरसा मसाजिद खानगा उलामाए दीन तबलीगी जमात তুমি হেফাজত করিবা মৌলা আয় আল্লাহ আমালকুল নরাসওয়ালি জিন্দারি নসিব করিবা মৌলা আয় আল্লাহ আমালকুল নরাসওয়ালি আদবর জিন্দেগি নসিব করিবা আয় আল্লাহ ভাল জিন্দেগি নসিব করিবা মৌলা আয় আল্লাহ যাতে মা বাবার ফরমাবরদার হয় আয় আল্লাহ মা বাবার খেদমত গুজার হয় তেরেকো সন্তান আমালকক দান করিবা মৌলা আয় আল্লাহ আয় পরবর্তীকার আলম আয় আল্লাহ বহুত দোয়ার দরখাস্ত করেছে মৌলা আয় আল্লাহ পুরা রমজান মাহত আয় আল্লাহ বহুতে মানুষ ইফতারি খুয়াইছে মৌলা আয় আল্লাহ সেহরি খুয়াইছে মৌলা আয় আল্লাহ আমার বুড়া মসজিদে তো এমাহ পুরা ইফতারির কাম চলিছে সেহরিও খুয়াওয়া হয়েছে আয় আল্লাহ যি সকলে আয় আল্লাহ এই পুণ্য করিলে নেক কাম করিলে তেওঁলোকক তুমি দাদাই খায়ের দান করিবা মৌলা আয় আল্লাহ তেওঁলোকৰ মনৰ আশা পুরা করিবা মৌলা আয় আল্লাহ আয় পরবর্তীকার আলম যোৱা বছর বুড়া মসজিদৰ লগত জড়িত বহুত ব্যক্তি আজি আন্ধাৰ কবৰত আছে মৌলা আয় আল্লাহ আজি ঈদৰ দিন তেওঁলোকৰ কাৰণে আমি দোয়া কৰিছো তেওঁলোকক তুমি জান্নাতুল ফিৰদাউস নসিব করিবা মৌলা আয় আল্লাহ খাস করে আমালোকৰ মাজত আয় আল্লাহ মিল মোহাব্বত পয়দা করে দিবা আয় আল্লাহ আমালোকৰ মাজত মিল মোহাব্বত পয়দা করে দিবা আয় আল্লাহ সকলকে এক আৰু নেক হৈ থাকার তৌফিক দিবা আয় আল্লাহ আয় পরবর্তীকার আলম আয় আল্লাহ খাস করে মৌলা আয় আল্লাহ এই মজলিসত বিভিন্ন ধরনের ব্যক্তি সকল আছে আয় আল্লাহ হজ করা ব্যক্তি সকল আছে উলামা আছে হাফিজ আছে মাসুম বাচ্চা আছে বয়সস্থ ব্যক্তি আছে যাক
তুমি পছন্দ কৰা এই ঈদৰ সময়ত তেওঁৰ উচিলাত আমালোকৰ দোৱা তুমি কবুল ও মঞ্জুৰ কৰিবা মাওলা আয় আল্লাহ আয় পৰৱৰ্তীগাৰ আলম বহুত কবলগীয়া আছিল আয় আল্লাহ কিছু কথা কব পৰা নাই কিছু মনতো অহা নাই আয় আল্লাহ তুমি সকলোৱে জানা আয় আল্লাহ আমি হাজিৰানে জামাতৰ সকলোৰে দায়িত্ব মকসুদ তুমি পুৰা কৰি দিবা আয় আল্লাহ আমালোকৰ পেৰেশানি বিলাক দূৰ কৰিবা আয় আল্লাহ আমালোকৰ পেৰেশানি বিলাক দূৰ কৰিবা আয় আল্লাহ সকলোকে হালাল রুজি কোয়ার তৌফিক দিবা মাওলা আয় আল্লাহ জি দরে এই রমজান পার করিলো রোজা রাখিলো আয় আল্লাহ ওহা বছর আমালোকক আয় আল্লাহ তেনে দরে রোজা রাখার তৌফিক দিবা আয় আল্লাহ ওহা বছর সেহরি কোয়ার তৌফিক দিবা ওহা বছর রোজার ইবাদত করার তৌফিক দিবা মাওলা আয় আল্লাহ তোমার এই রহমতের মা মাগফিরাতের মা আমি সালাম জানাই বিদায় দিছো মাওলা আয় আল্লাহ ওহা বছর যাতে আমালোকক রোজার তৌফিক দিয়া মাওলা রব্বানা তাকাব্বাল মিন্না ইন্নাকা আনতাস সামিউল আলিম ওয়া তুব আলাইনা ইয়া মাওলানা ইন্নাকা আনতাত তাওয়াবুর রহিম ওয়া সাল্লাল্লাহু তাআলা আলা খাইরি খালকিহি মুহাম্মাদিন ওয়া আলা আলিহি ওয়া সাহবিহি আজমাইন আমিন আমিন বিহাক্কি লা ইলাহা ইল্লাল্লাহ লাইফ নিজে আমি দেখুৱাইছো আপোনালোকক এই দৃশ্যাংক আজি পবিত্ৰ ঈদ উপলক্ষে সমগ্ৰ বিশ্বতে আচলতে সমূহীয়াকৈ নামাজ আদায় কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈয়ে এইদৰে ঈদৰ শুভেচ্ছা দিছে আমবাৰী বুঢ়া জামে মছজিদত নামাজ আদায় কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে লগত বহি আনহাতে বিশ্ব শান্তি আৰু সমাজৰ কল্যাণৰ বাবে দুৱা আদায় কৰিছে আমি দেখুৱাইছো আপোনালোকক দৃশ্যাংক আৰু এফালৰ পৰা সকলোকে সাবতি ধৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে সাংসদ গৌৰৱ গগৈ এফালৰ পৰা আমি দৃশ্যাংক দেখুৱাইছো এয়া সাংসদ গৌৰৱ গগৈ আৰু আমবাৰী বুঢ়া জামে মছজিদত এইদৰে নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক দেখুৱাই আছো এই দৃশ্যাংক আৰু সকলোৰে মংগলৰ বাবে বিশ্ব শান্তি কামনা কৰি এইদৰে দুৱা আদায় কৰিছে আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু দেখিবলৈ পোৱা গৈছে যে সাংসদ গৌৰৱ গগৈও সেই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগত একেলগে ঈদৰ দিনাই একেলগে বহি নামাজ আদায় কৰিছে আমি আপোনালোকক দৃশ্যাংক দেখুৱাইছো আমবাৰী বুঢ়া জামে মছজিদৰ দৃশ্যাংক এয়া আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছো আমবাৰী বুঢ়া জামে মছজিদৰ আৰু দেখিছে আপোনালোকে সকলোৰে লগত বহি এদৰে নামাজ আদায় কৰিছে সাংসদ গৌৰৱ গগৈয়ে সাংসদ গৌৰৱ গগৈৰ নামাজ আদায় ইছলাম ধৰ্মাৱলম্বী লোকৰ লগত একেলগে বহি নামাজ আদায় কৰিছে আজি ঈদৰ দিনাই সাংসদ গৌৰৱ গগৈয়ে আৰু আমবাৰী বুঢ়া জামে মছজিদত নামাজ আদায় কৰিছে গৌৰৱ গগৈয়ে আৰু আজি বিশ্বজুৰি পালন কৰা হৈছে পবিত্ৰ ঈদ উল ফিতৰ আৰু ঠিক তেনেকৈ গুৱাহাটী মহানগৰীতো ঈদ পালন কৰা হৈছে আৰু তাৰ মাজতে দেখা গৈছে যে আমবাৰী বুঢ়া জামে মছজিদত নামাজ আদায় কৰিছে সাংসদ গৌৰৱ গগৈয়ে মুছলমান সমাজৰ সৈতে একেলগে নামাজত বহিল গৌৰৱ গগৈ আৰু তাৰ পাছত শুভেচ্ছা জ্ঞাপন কৰিছে সকলোকে সাবতি ধৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে বিশ্ব শান্তিৰ বাবে নামাজ আদায় কৰিছে আমি আপোনালোকক দৃশ্যাংক দেখুৱাই পুনৰবাৰ আজি পবিত্ৰ বুঢ়া মছজিদত উপস্থিত হৈ সমগ্ৰ জনসাধাৰণৰ লগত ঈদৰ নমাজ পঢ়িবলৈ আজি এটা মোৰ বাবে এটা ডাঙৰ দিন স্মৰণীয় দিন গুৰুত্বপূৰ্ণ দিন মোৰে সৌভাগ্য যে যি সময়ত জনসাধাৰণ একত্ৰিত হৈ এটা সুস্থ সমাজৰ বাবে দুৱা কৰিছিল নিজৰ ল'ৰা ছোৱালী ভৱিষ্যৰ নিৰাপত্তাৰ বাবে তেওঁলোকৰ প্ৰগতিৰ বাবে দুৱা কৰিছিল নিজৰ যদি নজনাকৈ ক'ৰবাত ভুল হৈছে অপৰাধ হৈছে তাৰ বাবে মাফ বিচাৰিছিল ক্ষমা বিচাৰিছিল সেই একে সময়ত আমিও নিজৰ ব্যক্তিগত জীৱন সামাজিক জীৱন আৰু এই অসমৰ বাবে আমাৰ পবিত্ৰ এই মাহত আমাৰ দেশৰ প্ৰগতিৰ বাবে আমি একে সময়ত আমিও দুৱা কৰিবলৈ প্ৰাৰ্থনা
জনাবলৈ এটা সুবিধা, এটা অনুমতি আমি পাইছোঁ, সুযোগ এটা পাইছোঁ। এয়া হ'ল আমাৰ ভাৰতীয় সংস্কৃতি, আমাৰ ভাৰতীয় সম্পদ, যে আমি বিভিন্ন ধৰ্মৰ পৰা হ'ব পাৰোঁ, কিন্তু সদায় আমালোকৰ মাজত অনন্য ধৰ্মৰ প্ৰতি সন্মান থাকে, অনন্য ধৰ্মৰ পৰম্পৰাৰ প্ৰতি আমাৰ সন্মান থাকে। আৰু এয়া হ'ল আমাৰ উদাৰতা, এয়া হ'ল আমাৰ বহল মনোভাৱ, ভাতৃত্ব চিন্তাধাৰা, আৰু এয়া হ'ল ভাৰতৰ বাস্তৱ ইমান বছৰ যে ভাৰত একত্ৰিত হৈছে, তাৰ এয়া হ'ল আমাৰ চিন বা আমাৰ সম্পদ। যেতিয়ালৈকে ভাৰতৰ ৰাইজৰ মাজত একতা আৰু ভাতৃত্ব মনোভাৱ থাকিব, ভাৰত শক্তিশালী, সমৃদ্ধিশীল, প্ৰগতিশীল হৈ থাকিব। ধন্যবাদ। আমি দেখুৱাইছোঁ আপোনালোকক দৃশ্যাংশ। এইদৰে সকলোৰে মংগলৰ বাবে দোৱা কৰা বুলি জনাইছে সাংসদ গৌৰৱ গগৈয়ে, মন্তব্য আগবঢ়াইছে, বিশ্ব শান্তি কামনা কৰিছে। আৰু ইছলাম ধৰ্মাৱলম্বী যিসকল ভাই ভনী আছে তেওঁলোকৰ মংগলৰ বাবে দোৱা কৰা বুলি কৈছে, আৰু সকলোৰে যাতে জীৱনটো ভাল হয় তাৰ বাবে দোৱা কৰিছে এইদৰে সাংসদ গৌৰৱ গগৈ। আৰু আমবাৰী বুঢ়া জামে মছজিদত এইদৰে আজি ঈদৰ দিনাই দেখিবলৈ পোৱা গ'ল সাংসদগৰাকীক। আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ যি ধৰ্মীয় টুপি, সেই টুপি পৰিধান কৰি নামাজ আদায় কৰিছে সাংসদ গৌৰৱ গগৈয়ে।